Hello everyone, welcome to Daidoka. আমি ডিসকাস কৰি আছিলোঁ জিঅ'গ্ৰাফী MCQ আৰু আমি অলৰেডি 3টা ক্লাছ ডিসকাস কৰিলোঁ। এইটো আমাৰ 4 নম্বৰ ক্লাছ। আজিৰ মেইনলি কুৱেশ্যনবিলাক অলপ কনচেপচুৱেল কুৱেশ্যনছ আছে আৰু একচুৱেলি সেইটো কাৰণে আপোনালোকেতো গম পায় আমি বেছিভাগ আমি MCQ ডিসকাস নকৰোঁ, আমি থিয়ৰীৰ ওপৰত বেছি আমি ফ'কাছ কৰোঁ। তথাপিও আমি MCQ হিচাপে লৈ পেলাই আমি কিছুমান কনচেপ্ট আমি বিল্ড কৰিবলৈ চেষ্টা কৰিম। আৰু ইয়াৰ যদি আপোনালোকে আগতে পঢ়িছে তেতিয়াহ'লে আপোনালোকৰ প্ৰেক্টিছ হ'ব, ৰিভিজন হ'ব আৰু ইয়াৰ PDFটো আপোনালোকে টেলিগ্ৰাম চেনেলত পাব। টেলিগ্ৰামৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব, লগতে আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে যদিহে আপোনালোকক সদায় ডেইলি ভিডিঅ'ছ চাব বিচাৰে। তো আমি ফাৰ্ষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইয়াত কৈছে আমাক মিলিয়নছ অফ ইয়েৰ্ছ এগো, বহুত বছৰৰ আগতে, মিলিয়নছ বছৰৰ আগতে ইণ্ডিয়ান ছাব কণ্টিনেণ্ট কি আছিলে যে ছেপাৰেট হৈছিলে। আপোনালোকে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ কথা হয়তো পঢ়িছে। কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী এইটো আপোনালোকে এতিয়াতো মই মানে ড্ৰিফ্ট মানেতো গম পাইছে, যেনেকৈ আপোনালোকে বাইকত ড্ৰিফ্ট কৰে, যিটো কৰিব নালাগে। বাইকত যদি কোনোবাই ড্ৰিফ্ট কৰি পাইছে, জিৰ' কাট দি পাইছে, তেতিয়াহ'লে এইটো ড্ৰিফ্ট, হয়নে? চ' কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী এটা থিয়ৰী আছে, হয়নে, যাৰ কাৰণে আমাৰ আৰ্থকুৱেক হয়, ভলকেনৰ ইৰাপশ্যনছৰ কথা আহে। তো সেইটোৰ ওপৰত মানে সেইটো এটা থিয়ৰী। আৰু আমাক কুৱেশ্যনটোত সুধিছে যে আমাৰ বহুত বছৰ আগতে কি হৈছিলে, যে আমাৰ যিখন বৰ্তমান আপোনালোকে দেখিছে যিটো ইণ্ডিয়ান ছাব কণ্টিনেণ্ট, সেইটো ছেপাৰেট হৈ গৈছিলে, হয়নে? সেইটো আমাক সুধিছে যে কোনখন চিৰ পৰা মেইনলেণ্ডৰ পৰা ছেপাৰেট হৈ গৈছিলে, আমাক সেইটো সুধিছে। যিসকল আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে অসমীয়াটো মই দি দিছোঁ। আই হোপ আপোনালোকেতো নিজে পঢ়ি ল'ব, আৰু যিহেতু মই অসমীয়াতে আপোনালোকক এক্সপ্লেইন কৰি আছোঁ। এনিৱে, তো ইয়াত আপোনালোকে দেখিছে, ইয়াত বেলেগ বেলেগ যিখন পিকচাৰ আপোনালোকে দেখিবলৈ পাইছে, পিকচাৰখনত ইউৰেছিয়া আছে, এইটো ইউৰেছিয়া প্লেট, আৰু ইয়াৰ পৰা আমাৰ ইণ্ডিয়া পাৰ্টটো একচুৱেলি ইয়াত আছিলে। তাৰপিছত কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰীৰ যোগেদি এইটো গৈ গৈ এইফালে গ'ল। তো এইফালে যেতিয়া গৈছে আৰু এইখন যিখন অ'চেন, সেইখনৰ অ'চেনখনৰ নামটো হৈছে থেটিছ, হয়নে? তো থেটিছ যিখন চি আছে সেইখনৰ পৰা, মানে সেইটোৱে হৈছে আমাৰ আনচাৰটো, সেইখনৰ পৰা ছেপাৰেট হৈ পেলাই, মানে সেইখনৰ মাজেদি গৈ ছেপাৰেট হৈ পেলাই ইউৰেছিয়া প্লেটত খুন্দা মাৰি পেলাই বৰ্তমানৰ যি ইণ্ডিয়ান ছাব কণ্টিনেণ্ট আছে, হয়নে? তো ইয়াত আনচাৰটো আছে দ্য থেটিছ চি ছেপাৰেটেড দ্য ছাব কণ্টিনেণ্ট অফ লৰেছিয়া ইন দ্য নৰ্থ ফ্ৰম গণ্ডৱানা ইন দ্য চাউথ। পেনজিয়া ৱাজ দ্য, ইয়াৰ কুৱেশ্যনটো আমি এইটো পাছত পাম। মই যিটো নেক্সট কুৱেশ্যন আছে তাৰ ওপৰত মই কৈ আছোঁ। ইয়াত অলৰেডি এক্সপ্লেইন কৰি থোৱা আছে, মানে ইয়াৰ ওপৰত পাছলৈ কুৱেশ্যন আছে। সেইটো কাৰণে মই এইখিনি এই পেনজিয়াটো বা যি পেন্থালাছা এতিয়া মই এক্সপ্লেইন নকৰিছোঁ, মানে আমি নেক্সট কুৱেশ্যনত চাম। তো মেইনলি কথাটো হ'ল যে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী আপোনালোকে এইটো চাব, আৰু ইয়াৰ ওপৰত আমাৰ যিখন বৰ্তমান ইণ্ডিয়ান ছাব কণ্টিনেণ্ট সেইটো প্ৰথমে ইয়াত আছিলে, আৰু তাৰপিছত নৰ্থৰ ফালে গৈ পেলাই এইফালে ওপৰলৈ নৰ্থ হ'ব, নৰ্থৰ ফালে গৈ গৈ ইউৰেছিয়া প্লেটত যোগ হৈ পেলাই বৰ্তমানৰ যি আপোনালোকে বৰ্তমানৰ যি চিটুৱেশ্যন আছে তো তেনেকুৱা হৈছে। নেক্সট আমাক কৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য মেগা অ'চেন ডেট ছাৰাউণ্ডেড দ্য ছিংগল ছাব কণ্টিনেণ্টেল মাছ বিফ'ৰ দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট। চ' কণ্টিনেণ্টেল ড্ৰিফ্ট মানে হৈছে যে যিখন আমাৰ ইণ্ডিয়াখন নৰ্থৰ ফালে গৈ গৈ ইয়াত যে ইউৰেছিয়া প্লেটত ইয়াত লগ লাগিলে বুলি কৈছোঁ, সেইটো হৈছে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী। আৰু আমাক কৈছে যে এই যে গ'ল যোৱাৰ আগতে, মানে এই পিকচাৰখনত যি আপোনালোকে অ'চেন দেখিবলৈ পাইছে, এই অ'চেনখনৰ নামটো কি আমাক সেইটো সুধিছে এই নেক্সট কুৱেশ্যনটোত, মানে তো অ'চেনখনৰ নামটো হৈছে পান্থালাছা অ'চেন, তো ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি। আৰু যিটো লেণ্ড মাছ আপোনালোকে দেখিছে বা যিকেইটা আপোনালোকে প্লেট দেখিছে, তো সেইকেইটাৰ নাম হৈছিলে কি পেনজিয়া। গোটেইখিনি একেলগে কি বুলি কৈছিলে, পেনজিয়া বুলি কৈছিলে। তো ইয়াতো এক্সপ্লেইন কৰি থোৱা আছে, আৰু এইটো কুৱেশ্যনটো এক্সপ্লেইন কৰি থোৱা আছে যে পেন্থালাছা ৱাজ দ্য মেচিভ গ্ল'বেল অ'চেন আছিলে ডেট ছাৰাউণ্ডেড দ্য ছাব কণ্টিনেণ্ট। গোটেই যিটো ছাব কণ্টিনেণ্ট আছিলে আগতে একলগ হৈ পেলাই পেনজিয়া, তো সেই পেনজিয়াটো আগুৰি আছিলে এখন মানে অ'চেনে, আৰু সেইখনৰ নাম হৈছে পেন্থালাছা। নেক্সট ইয়াত পেনজিয়াটোৰ কথাও লিখা আছে যে পেনজিয়া হৈছে কি ৱাজ দ্য ছুপাৰ কণ্টিনেণ্ট ইটছেল্ফ, মানে য'ৰ পৰা বস্তুবিলাক ছেপাৰেট হৈ পেলাই আজিৰ চিটুৱেশ্যনটো পাইছে। নেক্সট কুৱেশ্যন নম্বৰ 3 আমাক কৈছে দ্য ড্ৰেইনেজ ছিষ্টেম ফৰ্মড ৱেন ৰিভাৰ্ছ ডিচাৰ্জ দেয়াৰ ৱাটাৰ্ছ ফ্ৰম অল ডাইৰেকশ্যনছ ইন এ লেক। ছাপ'জ এটা লেক আছে, বা ছাপ'জ এটা পানী য'ত জমা হয়, এটা তেনেকুৱা এডোখৰ আছে, আৰু চব ফালৰ পৰাই যদি পানী আহিছে ইয়ালৈ, পানী আহিছে, তেতিয়াহ'লে সেইটো ডাইৰেকশ্যনছ ইন এ লেক, তেতিয়াহ'লে সেইটো কি বুলি কোৱা হয়, সেই ছিষ্টেমটো কি ছিষ্টেম বুলি কোৱা হয়। যেনেকৈ ইয়াত বেলেগ বেলেগ ছিষ্টেম আছে, যে ধৰি লওক ছাব পেৰেলেল ছিষ্টেম আছে, বা ট্ৰেলিছ ছিষ্টেম আছে, চেণ্ট্ৰিপিটেল ছিষ্টেম আছে। তো এই যিটো চেণ্টাৰলৈ গতি কৰি আহিছে চব ফালৰ পৰা, গোটেইখিনি ডাইৰেকশ্যনৰ পৰা, যেনেকৈ ইয়াত মই যিটো ড্ৰ কৰিছোঁ তাত দেখিবলৈ পাইছে যে সকলো ডাইৰেকশ্যনৰ পৰা পানী আহি পেলাই এটা চেণ্টাৰ মানে গোট খাইছেহি, সেইটো কি বুলি কোৱা হয়, চেণ্ট্ৰিপিটেল বুলি কোৱা হয়। তো ইয়াৰ আনচাৰটো হৈছে চেণ্ট্ৰিপিটেল। ইয়াৰ এটা এক্সাম্পল হৈছে যে যি আপোনালোকৰ মণিপুৰত যি লোকটাক লেক আছে, সেই লোকটাক লেক হৈছে তেনেকুৱা এটা ছিষ্টেমৰ এক্সাম্পল।
যেনেকৈ ইয়াত দেখিছে লোকটাক লেক আছে আৰু ইয়াত মই এখন যদি জুম কৰি দেখাওঁ তো ইয়াত আপোনালোকে দেখিছে লোকটাক লেক আৰু ইয়াৰ চব ফালৰ পৰা আহি পেলাই ইয়াত কি হয় পানীটো ড্ৰেইন হয় বা ডিচাৰ্জ হয় Next question. Which is the following rivers has the least storage capacity of usable water despite its vast volume? So এনেকুৱা এখন নৈ যিখন নৈত কি হৈছে যিখন নৈৰ ভলিউমটো বহুত বেছি বা যিখন নৈয়ে বহুত বেছি পৰিমাণৰ পানী কেৰি কৰে পানী লৈ যায় হয়নে বুৱাই লৈ যায় আৰু কিন্তু এই নৈখনৰ মানে পানীখিনি কি নহয় ইউজেবল নহয় মানে কম পৰিমাণে ইউজেবল হয় ইউজেবল কেনেকুৱা ধৰণৰ ইউজেবল পানী আমি ড্ৰিংকিং ৱাটাৰ হিচাপে ইউজ কৰিব পাৰোঁ আৰু আমি কি হিচাপে ইৰিগেশ্যনত আমি ইউজ কৰিব পাৰোঁ হয়নে বা আমি এগ্ৰিকালচাৰত ইউজ কৰিব পাৰোঁ হয়নে বা আমি হাইড্ৰ' পাৱাৰ প্ৰজেক্টত আমি ইউজ কৰিব পাৰোঁ তো এইখিনি বস্তুত ইউজ কৰিব পৰা খুব কম পৰিমাণৰ পানী ইউজ কৰিব পাৰোঁ এনেকুৱা এখন নদীৰ নাম আমাক ক'বলৈ কৈছে কিন্তু সেইখন নদীৰ যিটো ভলিউমটো বা সেইখন নদীয়ে যিমানখিনি পানী কেৰি কৰে সেইটো বহুত বেছি পৰিমাণৰ পানী কেৰি কৰে তো তাৰ আনচাৰটো হৈছে ব্ৰহ্মপুত্ৰ ৰিভাৰখন আমি জানো যে বহুত ডাঙৰ হয় ভলিউম বহু ৱাইজ বহুত বেছি হয় কিন্তু তাৰ যিখিনি পানী সেইখিনি আমি যদি ইউজেবল ৱাটাৰ হিচাপে যদি চাওঁ তাৰ যিটো কেপাচিটি সেইটো বহুত কম কিয় কম কাৰণ তাত আমি জানো যে আমি এইটো চৰ অফ আছাম বুলি কোৱা হয় আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছোঁ ব্ৰহ্মপুত্ৰ নদীখন আৰু ফ্ৰিকুৱেণ্ট কিহৰ কাৰণে কোৱা হয় যে ফ্ৰিকুৱেণ্ট আৰু মেচি ফ্লাড হয় তাৰমানে সঘনাই হৈ থাকে ফ্লাড বানপানী সঘনাই হয় হয়নে আৰু বানপানী হ'লে বহুত ডাঙৰ ডাঙৰ বানপানী হয় হয়নে চ' সেইটো কাৰণে কি হৈছে সেইটো কাৰণে মানে এই যিখন নদীৰ যিখিনি পানী যিটো ইউজেবল ৱাটাৰ কেপাচিটি সেইটো বহুত কম যদিও সি বহুত বেছি পৰিমাণৰ পানী কেৰি কৰে যেনেকৈ দ্য গংগাজ কৃষ্ণা গোদাবৰী ফ্ল' অভাৰ ব্ৰডাৰ ফ্লেটাৰ প্লেইনছ এণ্ড প্লেটুজ এলাউিং ফৰ মাছ মোৰ এক্সটেনচিভ ডেমিং এণ্ড ৱাটাৰ ষ্ট'ৰেজ ইনফ্ৰাষ্ট্ৰাকচাৰ তাৰমানে ইয়াত কৈছে যে যেনেকৈ গংগা ৰিভাৰ কৃষ্ণা ৰিভাৰ গোদাবৰী ৰিভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰতকৈ বেছি তেওঁলোকৰ মানে সেইকেইখন নৈৰ কি আছে ষ্ট'ৰেজ কেপাচিটি অফ ইউজেবল ৱাটাৰ বেছি আছে তাৰমানে আমি তাৰ পানীখিনি আমি বেছি পৰিমাণে ইউজ কৰিব পাৰোঁ বিভিন্ন ক্ষেত্ৰত ইয়াত আমাক কৈছে হোৱাট ইজ দ্য মেইন ৰিজন বিহাইণ্ড দ্য ছাবষ্টেঞ্চিয়েল ৰেইনফল ডিউৰিং ছামাৰ অন দ্য ৱেষ্টাৰ্ণ কোষ্ট অফ ইণ্ডিয়া চ' আপোনালোকে ৱেষ্টাৰ্ণ ঘাট গম পায় কোনটো ছাইডে আছে এইটো ৱেষ্টাৰ্ণ ঘাট মানে আমাৰ এখন ইণ্ডিয়াৰ মেপ হয় আৰু এইফালে আছে কি ইষ্টাৰ্ণ ঘাট তো এইটো ৱেষ্টৰ ফালে আছে সেইটো কাৰণে ৱেষ্টাৰ্ণ ঘাট এইটো ইষ্টৰ ফালে আছে সেইকাৰণে ইষ্টাৰ্ণ ঘাট অ'কে চ' আমাক কৈছে যে এইটো চাইডে যে বৰষুণ বেছি পৰিমাণে হয় কিয় হয় সেইটো আমাক সুধিছে চ' তাৰ কাৰণটো হৈছে যে এৰেবিয়ান চিৰ ফালৰ পৰা যিটো মানে ধৰি লওক বতাহ যায় সেই বতাহটো কি হয় ৱেষ্টাৰ্ণ ঘাট আছে ইয়াত পাহাৰ আছে আৰু সেইখিনিয়ে কি কৰে ব্লক কৰি থয় সেই হাৱাখিনি মানে যিখিনি বতাহ বলি পেলাই যিখিনি তাত কেৰি কৰিব সেইখিনি বস্তু ইয়াত ব্লক হয় আৰু ব্লক হৈ পেলাই কণ্ডেন্স হোৱা মিনছ যে সেইটো ঘনত্বটো বাঢ়ি যায় আৰু একগোট হোৱাৰ পিছত প্ৰেচিপিটেশ্যন হয় প্ৰেচিপিটেশ্যন মানে হৈছে যে বৰষুণ দিয়ে ঠিক আছে তো ইয়াত সেইটোৱে লিখা আছে তো আনচাৰটো হৈছে ৱেষ্টাৰ্ণ ঘাটছ ফিজিকেলি অবষ্ট্ৰাক্ট মইশ্চাৰ লেডেড সাউথ ৱেষ্ট মনচুন উইণ্ডছ তো যিটো সাউথ ৱেষ্ট মনচুন যিটো হয় তাৰমানে এইটো চাইডৰ পৰা যিটো বতাহ বলিব সেইটো কি কৰে ব্লক কৰে হয়নে আৰু সেইটো কাৰণে কি হয় হেভি অৰ্গেনিক ৰেইনফল হয় সেইটো চাইডে সেইটো কথা ইয়াত কোৱা হৈছে নেক্সট হোৱাট ইজ দ্য নেম অফ এ টাইপ অফ ৰেইন ৱাটাৰফল কেৰেক্টাৰাইজ বাই এন ইনৰ্মাছ পাৱাৰফুল ভলিউম অফ ৱাটাৰ ডিচেণ্ডিং অভাৰ এ ড্ৰপ তাৰমানে আমাক কৈছে যে এনেকুৱা এটা টাইপৰ ৱাটাৰফল সেইটো মানে কোনটো টাইপৰ ৱাটাৰফল যিটো ৱাটাৰফল এটা বহুত ষ্টিপৰ পৰা দেখিছে আপোনালোকে বহুত ষ্টিপ এনেকুৱা নহয় ৱাটাৰফল এনেকুৱা নহয় ডাইৰেক্ট ষ্টিপ এনেকুৱা মানে খাৰা বুলি আমি যিটো কওঁ ষ্টিপ তো এই ষ্টিপৰ পৰা ডাইৰেক্ট ৱাটাৰফলটো নামি আহিছে আৰু এনেকুৱা ধৰণৰ ৱাটাৰফলটো কি বুলি কোৱা হয় সেইটো আমাক সুধিছে আনচাৰটো হৈছে কেটাৰেক্ট চ' কেটাৰেক্ট হৈছে এনেকুৱা ধৰণৰ ৱাটাৰফল যিটোৱে বহুত বেছি পৰিমাণৰ ভলিউম মানে বহুত বেছি তাত পাৱাৰ থাকে হয়নে বহুত দেখিছে আপোনালোকে এইটো ইমানেই জোৰকৈ পৰিছে ধোঁৱা নিচিনা এটা সৃষ্টি হৈছে ৱাটাৰ ফলিং অভাৰ এ ষ্টিপ ড্ৰপ তো এইটো বহুত ষ্টিপৰ পৰা কি কৰিছে ড্ৰপ হৈছে আৰু তেনেকুৱা ধৰণৰ আমি এক্সাম্পল আমি দেখিবলৈ পাওঁ নাইগাৰা ফলছ এইটোৱে হৈছে নাইগাৰা ফলছ তাৰপিছত ভিক্টৰিয়া ফলছো তেনেকুৱা এটা উদাহৰণ A long winding ridge of a stratified sand and gravel deposited by glacier meltwater is known as. তো গ্লেচিয়াৰ ডিপজিশ্যনৰ কথা আমি লাষ্ট ক্লাছতো ডিছকাছ কৰিছিলোঁ ইয়াৰ পাছতো আমি পাম চ' গ্লেচিয়াৰে কি কৰে যেতিয়া তাৰ গ্লেচিয়াৰ যিটো ৱাটাৰ যেতিয়া মেল্ট হ'ব তেতিয়া সি কি কৰিব ডিপজিট কৰিব কিছুমান চেণ্ড বা গ্ৰেভেল তাৰমানে তাত যি বালি শিল যিবিলাক আহিব সেইবিলাক কি কৰিব ডিপজিট কৰিব সেইবিলাক ডিপজিটৰ ফলত এটা ৰিজৰ ফৰ্মেশ্যন হয় ৰিজৰ মানে এটা সৰু ধৰণৰ পাহাৰ বুলি ক'ব নোৱাৰি একচুৱেলি ৰিজ এটা ওখ ঠাইৰ নিৰ্মাণ হয় এটা দীঘল আৰু লং এণ্ড ৱাইণ্ডিং ৰিজ তো সেইটো কি বুলি কোৱা হয় সেইটোৱে আমাক সুধিছে ইয়াৰ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি এস্কাৰ বুলি কোৱা হয় তো ইয়াক পিকচাৰখনৰ মই দেখাবলৈ চেষ্টা কৰিম এইখন চাওক
যে এতিয়া দেখিছে আপোনালোকে এইটো এনেকুৱা ধৰণৰ এটা সৃষ্টি হৈছে আৰু এইটোৱে হৈছে কি এস্কাৰ ঠিক আছে Eskers are formed by meltwater flowing through tunnels within and underneath glaciers সেইটো কথা অলৰেডি মই কৈছো জাষ্ট কৈছো যে সেইবিলাক কেনেকৈ ফৰ্মেশ্যন হয় নেক্সট কোৱেশ্চন আগবাঢ়িছো most of the Himalayan rivers are classified into which specific category based on their flow pattern যে most of the Himalayan rivers যিমানবিলাক Himalayan rivers আছে সিহঁতক কি কৰা হৈছে যে স্পেচিফিক কেটেগৰীত সিহঁতৰ মানে কেনেকুৱা ধৰণত ফ্লো কৰে বেলেগ বেলেগ নদীয়ে বেলেগ বেলেগ টাইপত ফ্লো কৰে আৰু তাৰ ওপৰত বেছ কৰি পেলাই বেলেগ বেলেগ কেটেগৰী মানে ভাগ ভাগ কৰি দিয়া হৈছে হয়নে চ' সেইটোৱে আমাক সুধিছে যে are classified into which specific category কোনটো কেটেগৰীত মানে ভাগ কৰা হৈছে তো ইয়াৰ আনসাৰটো হৈছে perennial rivers হৈছে কেনেকুৱা ধৰণৰ ৰিভাৰ যি rivers flow continuously throughout the year গোটেই মানে বছৰ জুৰি পেলাই কি হৈ থাকে এইটো ফ্লো হৈ থাকে because they are fed by both monsoon rains তাত হ'ব পাৰে বা সামাৰত কি হয় হিমালয় যিহেতু হিমালয়ান ৰিভাৰ হয় হিমালয়ৰ যি গ্লেচিয়াৰ আছে স্নো আছে সেইখিনি মেল্ট হৈ পেলাই তাত পানী জমা হয় তাৰমানে যিটো ছিজনতে নহওক লাগিলে তাত পানী জমা হয় আৰু সেইটো কাৰণে গোটেই 12 মাহে কি হয় যিবিলাক পেৰেনিয়েল ৰিভাৰ্ছ আছে মানে সেইখিনি কি হয় মানে গোটেই 12 মাহে বয় ঠিক আছে কণ্টিনিউয়াছলি ফ্লো কৰে আৰু সেইখিনি মেইনলি কোনখিনি ৰিভাৰ হিমালয়ান ৰিভাৰ্ছ কিহৰ কাৰণে কাৰণ হিমালয়ান ৰিভাৰ্ছখিনি স্নো যেনেকৈ মই কৈছোঁ যে স্নো আৰু গ্লেচিয়াৰ মেল্ট হৈ পেলাই উইণ্টাৰত সেইখিনি তাতো পানী জমা হয় আৰু বৰষুণৰ দিনত বৰষুণ হৈও কি হয় পানী জমা হয় যিখিনি এক্সোটিক ৰিভাৰ্ছ আছে ষ্টাৰ্ট ইন হিউমিড ৰিজিয়নছ এণ্ড ফ্ল' ইনটু ড্ৰাই ৰিজিয়নছ হিউমিড ৰিজিয়নছ বা ড্ৰাই ৰিজিয়নছলৈ ফ্ল' কৰে সেইখিনি কি বুলি কোৱা হয় এক্সোটিক ৰিভাৰ্ছ বুলি কোৱা হয় যিখিনি ছিজনেল বা এপিছডিক ৰিভাৰ্ছ আছে সেইখিনি মেইনলি আমি ক'ত পাওঁ ক্লাইমেটছ এণ্ড ফ্ল' অনলি আফটাৰ হেভি ৰেইন ইভেণ্টছ যেতিয়া বহুত বেছি পৰিমাণে বৰষুণ দিব তাৰপিছত যিখিনি নৈ বেছিকৈ বব সেইখিনি কি বুলি কোৱা হয় ছিজনেল বা এপিছডিক ৰিভাৰ্ছ বুলি কোৱা হয় সেইকাৰণে ছিজনেল বুলি কোৱা হয় যে এটা স্পেচিফিক ছিজনত সেইখিনি কি হয় ফ্ল' কৰে নেক্সট In glacial geomorphology, what does the term moraine specifically refer to? Moraine actually কি হয় সেইটো আমাক সুধিছে মৰেইনছৰ বিষয়ে আমি লাষ্ট ক্লাছতো ডিছকাছ কৰিছিলোঁ এতিয়াও আমি ৱৰ্ডটো পাইছিলোঁ মৰেইন বুলি চ' মৰেইনছ হৈছে কি যে অন্য একো নহয় যেনেকৈ আপোনালোকে পিকচাৰখন দেখিছে বেলেগ বেলেগ টাইপৰ মৰেইন থাকিব পাৰে তাৰমানে তাৰ ক'ত জমা হৈছে বস্তুটো যে প্ৰথম কথা হ'ল যে মৰেইন হয় কি যেতিয়া গ্লেচিয়াৰ বা ফ্ল' কৰিব তেতিয়া যিখিনি ডিপজিশ্যন হ'ব সেইটোকে কি বুলি কোৱা হয় মৰেইন বুলি কোৱা হয় চ' যেনেকৈ ইয়াত দেখিছে আপোনালোকে লেটাৰেল মৰেইন তাৰমানে ছাইডত হৈছে বা গ্লেচিয়াৰ ফ্ল' হৈছে এইটো যেনেকৈ ব্লু কালাৰটো হৈছে গ্লেচিয়াৰ ফ্ল' হৈছে তাৰপিছত এইটো ছাবফ্ৰে গ্লেচিয়েল মৰেইন ইমান ডিটেইলছত যাব নালাগে জাষ্ট মৰেইন কি হয় সেই বস্তুটো আমি জানিলে হৈ গ'ল এতিয়া ইয়াৰ আনচাৰটো হৈছে অপশ্যন নাম্বাৰ বি যে মেটেৰিয়েল ট্ৰেন্সপৰ্টেড এণ্ড ডিপজিটেড বাই গ্লেচিয়াৰ যে গ্লেচিয়াৰ যিখিনি মেটেৰিয়েল আনিব যিখিনি ডিপজিট কৰিব সেইখিনি হৈছে কি মৰেইনছ আমি লাষ্ট ভিডিঅ'টো আমি পঢ়িছিলোঁ নেক্সট কুৱেশ্যন নাম্বাৰ 10 দ্য গ্ৰাউণ্ড ৱাটাৰ ষ্ট'ৰ্ড বিটুইন লেয়াৰ্ছ অফ হাৰ্ড ৰক বিল' দ্য ৱাটাৰ টেবল ইজ তাৰমানে গ্ৰাউণ্ড ৱাটাৰ আমাৰ যি ভূগৰ্ভৰ তলত পানী থাকে সেইটোতো আমি জানো সেইখিনি কি বুলি কোৱা হয় গ্ৰাউণ্ড ৱাটাৰ বুলি কোৱা হয় চ' সেইখিনি গ্ৰাউণ্ড ৱাটাৰ আমাৰ এনেকুৱাকৈ নাই যে এটা পুখুৰী টাইপত নাই হয়নে সেইখিনি কেনেকৈ আছে আপোনালোকে পিকচাৰখন দেখিলে গম পাব এই পিকচাৰখনত চাওক যেনেকৈ গ্ৰাউণ্ড ৱাটাৰ এনেকৈ আছে দেখিছেনে এইবোৰ ব্লু কালাৰবিলাক হৈছে ৱাটাৰ ষ্ট'ৰ্ড আণ্ডাৰগ্ৰাউণ্ড ইন ক্ৰেকছ যিবিলাক ক্ৰেক থাকে তাতে কি হৈ থাকে গ্ৰাউণ্ড ৱাটাৰ ষ্ট'ৰ হৈ থাকে চ' আমাক সুধিছে যে যিখিনি গ্ৰাউণ্ড ৱাটাৰ ষ্ট'ৰ হৈ থাকে লেয়াৰ্ছত ষ্ট'ৰ হৈ থাকে যেনেকৈ এইবিলাক দিছে লেয়াৰ্ছত আছে এইবিলাক বস্তু লেয়াৰ্ছত আছে বেলেগ বেলেগ অফ হাৰ্ড ৰক বিল' দ্য ৱাটাৰ ত' কোনটো মানে হাৰ্ড ৰকৰ তলত কি হৈ থাকে গ্ৰাউণ্ড ৱাটাৰ ষ্ট'ৰ হৈ থাকে সেইটোৱে আমাক সুধিছে এই আনচাৰটো হৈছে একুইফাৰ ত' ইয়াত আপোনালোকে পিকচাৰখনত দেখিলে গম পাব যে একুইফাৰ কি বস্তু হয় চ' একুইফাৰ হৈছে এইটো পাৰ্ট হয়নে একুইফাৰ হৈছে যেনেকৈ ইয়াত চেণ্ট গ্ৰেভেল একুইফাৰ আছে বেলেগ বেলেগ টাইপৰ মানে ইয়াত ধৰি লওক ফ্ৰেকচাৰ্ড ৰক একুইফাৰ আছে ত' ইয়াৰ এইটো পাৰ্টত কি হৈ থাকে পানী গ্ৰাউণ্ড ৱাটাৰ জমা হৈ থাকে ত' একুইফাৰ্ছ হৈছে কিছুমান প'ৰ্ছ যিবিলাক হৈছে ৰক অৰ ছেডিমেণ্ট ষ্ট্ৰাকচাৰ থাকে যিখিনিয়ে যি গ্ৰাউণ্ড ৱাটাৰ থাকে সেইখিনিক মানে ষ্ট'ৰ কৰাত সহায় কৰে নেক্সট কুৱেশ্যন নাম্বাৰ 11ত আমাক কৈছে এ নেচাৰেল জিঅ' হাইড্ৰলজিকেল ইউনিট অফ লেণ্ড যে মাটিৰ এনেকুৱা এটা মানে আমাৰ যিটো লেণ্ড এৰিয়া থাকে আৰু তাৰ এটা পাৰ্ট যিখিনিয়ে কি কৰে ৱাটাৰ কালেক্ট কৰে এণ্ড ড্ৰেইনছ ইট থ্ৰু এ কমন পইণ্ট অফ বাই ছিষ্টেম অফ ষ্ট্ৰীমছ যেনেকৈ ধৰি লওক নদ নদী যি জান জুৰি আছে সেইখিনি মিলাই পেলাই যদি আমি এটা পইণ্টত যদি জমা হয় যিকোনো জেগাত যদি জমা হৈছে মানে তেতিয়াহ'লে সেই গোটেই এটা ছিষ্টেমক সেই গোটেই পাৰ্টটোক কি বুলি কোৱা হয় সেইটো আমাক সুধিছে ত' এইটো কোৱা হয় একচুৱেলি ৱাটাৰ শ্বেড মানে হৈছে কি যে
শ্বেড মানে হৈছে যে কি শ্বেড দিয়া হয়নে শ্বেড দিয়া বা এটা বাউণ্ডাৰী বুলি আমি ক'ব পাৰোঁ এই পিকচাৰখন দেখিলে আপোনালোকে গম পাব যেনেকৈ ধৰি লওক এইটো এটা হৈছে ৱাটাৰ শ্বেড গোটেই ছিষ্টেমটো হয়নে তো ইয়াত যিখিনি ৱাটাৰ শ্বেড ফৰ এক্সাম্পল মই এটা এক্সাম্পল দিছোঁ আপোনালোকক যে এটা আপোনালোকে বাতি এটা চাওক ৱাটাৰ শ্বেড এট কাইণ্ড অফ এ বাতি যেনেকৈ ধৰি লওক এই বাতিটোত মই যদি এটা বাতি লওঁ এটা বউল যদি লওঁ যিটো আপোনালোকে মেগী খায় ছাপ'জ তো ইয়াত যদি বৰষুণ পৰে বা ইয়াতো যদি বৰষুণ পৰে বা ইয়াত যদি বৰষুণ পৰে ইয়াত যদি বৰষুণ পৰে য'তেই বৰষুণ নপৰক কিয় বাতিটোৰ ভিতৰত হয়নে বাহিৰত পৰিলেতো আমাৰ কোনো কথা নাই বাতিটোৰ ভিতৰত য'তেই বৰষুণ নপৰক কিয় গোটেই পানীখিনি এটা পইণ্টত জমা হ'ব সেইটো হৈছে কি বাতিটোৰ যিটো লৱেষ্ট যিটো পইণ্ট আছে হয়নে বাতিটোত গোট খাব তো এই চিষ্টেমটোকে কি বুলি কোৱা হয় এই বস্তুটোকে কি বুলি কোৱা হয় ৱাটাৰ শ্বেড বুলি কোৱা হয় যেনেকৈ এই পিকচাৰখন আপোনালোকে দেখিছে যে ইয়াৰ পৰা ধৰি লওক এইটো ষ্ট্ৰীমছ আহিছে এইটো লেকৰ পৰা ইয়াতো পানী আহিছে ইয়াৰ পৰাও পানী আহিছে তো ইয়াত বৰষুণ দিলেও এইফালে পানী আহিব ইয়াত বৰষুণ দিলেও এইফালে পানী আহিব ইয়াত বৰষুণ দিলেও এইফালে পানী যাব তেনেকৈ গ্ৰাউণ্ড ৱাটাৰ আছে হয়নে চ' সেইটোকে কি বুলি কোৱা হয় ৱাটাৰ শ্বেড বুলি কোৱা হয় ৱাটাৰ শ্বেড বা আমি ড্ৰেইনেজ বেচিনছ বুলি আমি ক'ব পাৰোঁ এক লাইক এ ফানেল ফানেল মানে হৈছে যিটো আপোনালোকে তেল ডিপুত বাৰু তেল ভৰাওঁতে নহয় ছাপ'জ যিটো যিটো আপোনালোকৰ কেমেষ্ট্ৰি লেবত আপোনালোকে ইউজ কৰিছে ফানেল হয়নে যেনেকৈ আমি ঘৰত তেল ভৰালে যিটো আমি ইউজ কৰোঁ হয়নে এটা চুপি বুলি কয় কালেক্টিং অল দ্য ৰেইনছ উইদিন এ স্পেচিফিক এৰিয়া গোটেই যি বৰষুণৰ ৰেইন ৱাটাৰ আছে বৰষুণৰ পানী যি আছে এটা স্পেচিফিক এৰিয়াত কি কৰে ৰেইন ৱাটাৰখিনি কালেক্ট কৰে এইটোৱে কি বুলি কোৱা হয় ৱাটাৰ শ্বেড বুলি কোৱা হয় নেক্সট এ চেনেল অফ এ কেনেল ৱেৰ ৱাটাৰ ফ্ল' ষ্ট্ৰিক্টলি আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ গ্ৰেভিটি তাৰমানে ধৰি লওক যে এনেকুৱা এটা ছিষ্টেম সেই ছিষ্টেমটোত কি হ'ব পানী নিজে নিজে ফ্ল' হ'ব যেনেকৈ নদীত মানে নদীত পানী নিজে নিজে ফ্ল' হয় আমি গৈ পেলাই নদীৰ পানীখিনি ক'ৰবাত গৈ ওপৰত উঠাই থৈ নাহোঁ যেনেকৈ আপোনালোকে ঘৰত মটৰটো চলালে পানীখিনি ওপৰলৈ উঠে তাৰপিছত আপোনালোকৰ বেলেগ বেলেগ বাথৰুমত হওক কিটচেন হওক বা আপোনালোকৰ বেচিনত হওক তাত পানীখিনি কি হয় ফ্ল' হয় এইটো আমাৰ হৈছে এটা আৰ্টিফিচিয়েল মেথড তো কিন্তু এইটো ক্ষেত্ৰত কি হ'ব পানী নিজে নিজে ফ্ল' হ'ব যেনেকৈ ৰিভাৰ হৈ গ'ল তো আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ গ্ৰেভিটি ইজ কল সেই চিষ্টেমটো কি বুলি কোৱা হয় সেইটোৱে আমাক সুধিছে তো ইয়াৰ অবভিয়াছলি আনচাৰটো হৈছে ফ্ল' চেনেল সেইটো চেনেলক কি বুলি কোৱা হয় ফ্ল' চেনেল দ্য ছাৰ্ফেচ অফ এ ফ্ল'য়িং লিকুইড ইজ এ এটমছফেৰিক প্ৰেছাৰ আৰু যিটো কিহৰ থ্ৰুৱেদি মুভ হয় মেইনলি গ্ৰেভিটিৰ কাৰণে মুভ হয় মানে তললৈ মুভ হয় এইটো তললৈ মুভ কিয় হয় গ্ৰেভিটিৰ কাৰণে হয় অ'কে যেনেকৈ ধৰি লওক এই লিফ্ট চেনেল ৰিকুৱায়াৰ্ছ কি ৱাটাৰ টু বি মেকানিকেলি পাম্পড ফ্ৰম এ লোৱাৰ এলিভেশ্যন টু এ হাই এলিভেশ্যন যেনেকৈ মই ক'লোঁ যে আপোনালোকে মটৰটো কিয় ইউজ কৰা হয় যাতে পানীটো আমি ওপৰলৈ উঠাব পাৰোঁ পানীটো ওপৰলৈ উঠিলেহে সি কি হ'ব তললৈ আকৌ প্ৰেছাৰত আহিব ওৱান বিকজ ইট কেনট ফ্ল' এগেইনষ্ট গ্ৰেভিটি তো গ্ৰেভিটি এগেইনষ্টটো ফ্ল' হ'ব নোৱাৰে যেনিবা এতিয়া পানী যেনিবা ইয়াত আছে তো পানী ওপৰলৈতো নিজে নিজে নাযাব হয়নে অ'কে নেক্সট which type of dam is a temporary structure constructed specifically to exclude water from a given area to facilitate construction তো ইয়াত আমাক কোৱা হৈছে যে টেম্পৰী কিছুমান ষ্ট্ৰাকচাৰ বনোৱা হয় টেম্পৰী কিছুমান ডেম বনোৱা হয় সেইটো কি হৈছে টেম্পৰী কিহৰ কাৰণে বনোৱা হয় যে যদি আমি কিবা কনষ্ট্ৰাকশ্যন কৰিব বিচাৰিছোঁ আৰু যেনেকৈ আপোনালোকে দেখিছে যে যদি কিবা ড্ৰেইন বনাব লৈছে বা সেইটো বাৰু মানে এনেই মই বুজাব বিচাৰিছোঁ যে ধৰি লওক ক'ৰবাত ড্ৰেইন বনাইছে ক'ৰবাত ৰাস্তা বনাইছে তাত যদি পানী জমা হৈ আছে বা ক'ৰবাত দলং বনাইছে তাত যদি পানী জমা হৈ আছে তো সেইটো কাৰণে আমি কি কৰিছোঁ এটা ডেম বনাবলৈ ডেম যদি বনাওঁ বা আমি পানীখিনি তাৰ পাছতো উলিয়াব লাগিব তো সেই পানীখিনি উলিয়াবলৈ আমি যিটো ডেম বনাম সেইটোৱে আমাক সুধিছে যে এইটো কি বুলি কোৱা হয় অবভিয়াছলি আমি ড্ৰেইনটো বনাবলৈতো ডেম নবনাওঁ ছাপ'জ এখন দলং বনাবলৈ আমি তাৰ সেইখিনি খালী কৰিব লাগে তো সেইটো আমি কি বনাম এটা ডেম বনাম সেইটো টেম্পৰী হ'ব ঠিক আছে তো ইয়াৰ যিটো আনচাৰটো হৈছে কফাৰ বুলি কোৱা হয় কফাৰ ডেমছ পাৰ্মিট ডেমিং অৰ ডি ৱাটাৰিং মানে হৈছে সেই পানীখিনি সেই দেশৰ জেগাৰ পৰা উলিয়াই নিয়া সেইটো হৈছে ডি ৱাটাৰিং টু ক্ৰিয়েট এ ড্ৰাই এনভাইৰমেণ্ট কাৰণ আমি দলংখন বনাবলৈ আমাক কি লাগিব এটা ড্ৰাই এনভাইৰমেণ্ট লাগিব মানে বা যিকোনো ষ্ট্ৰাকচাৰ অকল দলং বুলি কোৱা নাই মই জাষ্ট এটা মই বুজাব চেষ্টা কৰিছোঁ যিকোনো কনষ্ট্ৰাকশ্যন কৰিবলৈ আমাক এটা ড্ৰাই এনভাইৰমেণ্ট লাগিব আৰু যাতে ৱৰ্কাৰখিনি কি কৰিব পাৰে এটা পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনাব পাৰে যেনেকৈ মই কৈছোঁ আপোনালোকক ব্ৰিজ হৈ গ'ল হয়নে বা এটা মেইন ডেমেই হৈ গ'ল ডাঙৰ এটা যদি আমি পাৰ্মানেণ্টলি এটা ডেম বনাব লাগে তো সেইটো জেগা আমি কি কৰিব লাগিব ড্ৰাই এনভাইৰমেণ্ট অৰ্থাৎ পানীখিনি তাৰ পৰা উলিয়াব লাগিব তো তাৰ কাৰণে আমি এটা টেম্পৰী ষ্ট্ৰাকচাৰ বনাম বা টেম্পৰী ডেম বনাম সেইটোৱে হৈছে কফাৰ Next, what kind of depositional landforms are formed when streams flowing from higher levels break into flood slopes plains of lower gradient? তো আমিতো এটা কথা গম পাওঁ যে যেনেকৈ মই অলপ আগত ক'লোঁ ওপৰৰ পৰা তললৈতো পানী ববই মানে পানীৰ লগত যেতিয়া বৈ আহিব পানীয়ে অকল পানীখিনি তাত নাহে তাত বেলেগ বেলেগ ধৰণৰ কি আহিব শিল বালি বোকা যিমানখিনি ছেডিমেণ্টছ আছে চব তাত নৈখনৰ লগত আহিব হয়নে সেইটোতো আমি জানো সেইটো আহি পেলাই যেনেকৈ ছাপ'জ ইয়াৰ পৰাই যদি পানী নৈখন বৈ আহিছে তো নৈখন যেতিয়া ইয়াৰ পৰা বহুত স্পীডত আহিব ওপৰৰ পৰা তললৈ ইয়াত দেখিছে আপোনালোকে ইয়াৰ যিটো উচ্চতা আছে সেই পিকচাৰখনত
তাৰ বহুত স্পীডত আহিব হয়নে কিন্তু যেতিয়া এইডোখৰ ঠাই পাবহি তাৰ মানে যিটো এলিভেশ্যনটো কম এলিভেশ্যন মানে হৈছে যে এনেকুৱা কম হেলনীয়া তো বেছি হেলনীয়া হ'লে তো ইয়াত বহুত স্পীডত আহিব যেনেকৈ ধৰি লওক আপোনালোকে সৰুতে উঠিছে নে নাজানো যদি পাৰ্কত গৈ পেলাই যদি আপোনালোকে এনেকুৱা এখনত উঠিছে তো সেইখনত যদি মই এনেকুৱা চিধা এখন যদি বনাই দিওঁ সেইটো কিমান স্পীডত পৰিব আপুনি কিন্তু যদি এখন কম হেলনীয়া থাকে তেতিয়াহ'লে আপুনি লাহে লাহে পৰিব হয়নে ঠিক তেনেকুৱা ধৰণৰ কথা যে ইয়াৰ পৰা পানীখিনি স্পীডত আহিব আৰু স্পীডত আহোঁতে তাৰ লগত যিমান যি আছে চব ধাহি মুহি লৈ আহিব ছেডিমেণ্টছ হয়নে বা ইম্পিউৰিটিজ বুলি আমি ক'ব পাৰোঁ ঠিক তেনেকৈ যেতিয়া ইয়াৰ পাবহি তেতিয়া এইটো বস্তুটো শ্ল' হৈ যাব আৰু যেতিয়া শ্ল' হৈ যাব তাৰ ওচৰত ইমান শক্তি নথকা হ'ব তাৰ ওচৰত ইমান ফ'ৰ্চ নাথাকিব তো সেইটো কাৰণে ইয়াত যিমানখিনি ছেডিমেণ্ট সি আনিছিলে ইয়াত সেইখিনি কি কৰিব ষ্ট'ৰ কৰিব বা ইয়াত সেইখিনি ৰৈ যাব তো সেইখিনি ৰৈ যোৱাৰ ফলত এটা প্লেইনৰ সৃষ্টি হ'ব আৰু সেই প্লেইনটো এখন ফেনৰ নিচিনা দেখিবলৈ সেইটো কাৰণে এইটো কি হয় এলুভিয়েল ফেন্স বুলি কোৱা হয় এলুভিয়েল ফেন্স হৈছে ট্ৰায়েংগল শ্বেপ দেখিছেনে এইটো ট্ৰায়েংগল শ্বেপ আই হোপ আপোনালোকে ট্ৰায়েংগল গম পায় ত্ৰিভুজৰ আকৃতি ডিপজিটেড অফ গ্ৰেভেল হ'ব বা চেণ্ড হৈ গ'ল বা যিকোনো ছেডিমেণ্ট হ'ব পাৰে ডেট ফেন আউট ৱেন এ ফাষ্ট ফ্ল'য়িং ষ্ট্ৰীম ছাডেনলি লুজেছ ইজ ভেলচিটি যিটো মই কৈছোঁ যে বহুত স্পীডত অহা এখন এটা ষ্ট্ৰীম বা এখন নৈ আহি পেলাই যেতিয়া তাৰ শক্তিটো ইয়াত কম হ'ব বা মানে কাৰণ সি কি জেগালৈ আহিলে ফ্লেট জেগালৈ যেতিয়া আহিলে যেনেকৈ ধৰি লওক এটা ৱাটাৰফল আমি অলপত কিমান স্পীডত অহা দেখিছোঁ ৱাটাৰফল এটা কিন্তু আপোনালোকৰ ঘৰৰ ওচৰৰ যিখন জান আছে বা সৰু নৈ যিখন আছে সেইখনতো বহুত লাহে লাহে ফ্ল' কৰে কেলে কাৰণ তাৰ সি ফ্লেট ছাৰ্ফেচত গৈ আছে বা এলিভেশ্যনটো তাত কম এলিভেশ্যন মানে হেলনীয়া কম হেলনীয়া আই হোপ আপোনালোকে বুজি পাইছে তো সেইটো কি বুলি কোৱা হয় এলুভিয়েল ফেন্স বুলি কোৱা হয় কাৰণ ফেন আকৃতি হয় আৰু ট্ৰায়েংগল আকৃতি হয় আৰু ইয়াত এইখিনি গোটেইখিনি ইয়াত জমা হয় ইয়াত আমাক কৈছে যে ইয়াত আমাক সুধিছে যে যি আমাৰ পৃথিৱী আছে তাৰ ইণ্টাৰনেল হিট ইঞ্জিন পৃথিৱী আপোনালোকে ষ্ট্ৰাকচাৰটোতো গম পায় মই অলৰেডি আপোনালোকক পঢ়াই থৈছোঁ চ' সেই যিটো ষ্ট্ৰাকচাৰ আছে তাৰ যিটো প্ৰাইমেৰী এনাৰ্জি সি ক'ৰ পৰা পায় পৃথিৱীৰ মেইনলি ভিতৰখন যে ইমান হিট আছে তো সেইটো কিহৰ কাৰণে হয় প্ৰাইমেৰী চ'ৰ্চ কি হয় আৰু দুটা টাইপৰ চ'ৰ্চ আছে এইটো হৈছে ধৰি লওক অপশ্যন নাম্বাৰ ডিটো আমাৰ কাৰেক্ট আনচাৰ ৰেডিঅ'জেনিক হিট আৰু প্ৰাইমৰ্ডিয়েল হিট তো ইয়াত আপোনালোকে দেখিছে ইয়াত প্ৰাইমৰ্ডিয়েল হিট আছে আৰু ইয়াত ৰেডিঅ'জেনিক হিট তো মেইনলি প্ৰাইমৰ্ডিয়েল হিট হৈছে কি যে যিখিনি এনাৰ্জি তাত বৰ্তমান এতিয়াও বাকী আছে যেতিয়া আৰ্থ ফৰ্ম হৈছিলে মানে পৃথিৱীখন যেতিয়া বনিছিলে বনাৰ পিছত যিখিনি এনাৰ্জি এতিয়াও বাকী আছে সেইখিনি এনাৰ্জিৰ পৰা এতিয়াও সি এনাৰ্জি লৈ আছে আনহাতে ৰেডিঅ'জেনিক হিট হৈছে সেইখিনি হিট যিখিনি যেনেকৈ কিছুমান মেটেৰিয়েল হৈ গ'ল যেনেকৈ ধৰি লওক ইউৰেনিয়াম হৈ গ'ল বা থৰিয়াম হৈ গ'ল সেইখিনি ডিকে হোৱাৰ পিছত সেইখিনিৰ পৰা সি এনাৰ্জিটো পাই আছে মানে নেক্সট দ্য মেইন মিনাৰেল কনষ্টিটুৱেণ্টছ অফ দ্য কণ্টিনেণ্টেল মাছ আৰ চ' মেইন দুটা মিনাৰেল কি হয় তো কণ্টিনেণ্টেল মাছ দুটা টাইপৰ হ'ব পাৰে যেনেকৈ এটা হৈ গ'ল আমাৰ ধৰি লওক অচেনিক ক্ৰাষ্ট হৈ গ'ল বা আমাৰ কণ্টিনেণ্টেল ক্ৰাষ্ট হৈ গ'ল দুটা টাইপৰ ক্ৰাষ্ট হয়নে তো তাতে আমাৰ মেইন কি কি থাকে সেইটো আমাক সুধিছে মাছেছ কণ্টিনেণ্টেল মাছত যিটো আমাৰ কণ্টিনেণ্টেল ক্ৰাষ্ট বা কণ্টিনেণ্টেল মাছ তাত মেইন যিটো মিনাৰেল কি থাকে আমাক অচেনিক ক্ৰাষ্টৰ কথা সোধা নাই ঠিক আছে তো মেইন তাত মিনাৰেল কি থাকে সেইটো আমাক সুধিছে তো এনচাৰটো হৈছে চিলিকা আৰু এলুমিনা থাকে আৰু চিলিকা আৰু এলুমিনা আমি শ্বৰ্ট ফৰ্মত চিয়াল বুলি ক'ব পাৰোঁ SI আৰু AL মানে দুইটাৰ প্ৰথম দুটা আখৰলৈ আমি লৈছোঁ চিয়াল চিলিকা আৰু এলুমিনা বা এলুমিনিয়াম তো সেইটো হৈছে আমাৰ ক'ত থাকে কণ্টিনেণ্টেল ক্ৰাষ্টত থাকে কণ্টিনেণ্টেল ক্ৰাষ্ট হৈছে কি যে যদি ওপৰত পানী নাই যদি ওপৰত পাহাৰ আছে তো সেইটো হৈছে কণ্টিনেণ্টেল ক্ৰাষ্ট পাহাৰ আছে বুলি নহয় আৰু য'ত মানে লেণ্ডফৰ্মৰ তলত যিটো আছে সেইটো কণ্টিনেণ্টেল ক্ৰাষ্ট আৰু অ'চেন বেডত যিটো থাকিব সেইটো হৈছে অ'চেনিক ক্ৰাষ্ট ঠিক আছে কিন্তু অ'চেনিক ক্ৰাষ্টত বেছি ডেন্স হয় কেলে ডেন্স হয় আমি বেলেগ বেলেগ আমি আৰু কনচেপ্ট আছে আমি ডিছকাছ কৰিম এণ্ড ইজ প্ৰাইমেলি কম্প'জ অফ তাত কি থাকিব চিলিকা আৰু মেগনেছিয়াম থাকিব ঠিক আছে আৰু চিলিকা আৰু মেগনেছিয়াম SI আৰু MA সেইকাৰণে সীমা বুলি কোৱা হয় ঠিক আছে তো দুটা টাইপৰ ক্ৰাষ্ট আমি পাইছোঁ বা দুটা টাইপৰ আমি হেৰি পাইছোঁ তো এটা হৈছে কণ্টিনেণ্টেল ক্ৰাষ্ট আনটো হৈছে অচেনিক ক্ৰাষ্ট কণ্টিনেণ্টেল ক্ৰাষ্টত চিয়াল থাকিব চিয়াল মানে হৈছে চিলিকা আৰু এলুমিনিয়াম আৰু আনহাতে অচেনিক ক্ৰাষ্টত কি থাকিব চিলিকা আৰু মেগনেছিয়াম যিটো আমি সীমা বুলি কওঁ ঠিক আছে সীমা বুলি ক'লে বেলেগলৈ মনত পেলাব নালাগে Which of the following statements regarding the classification and properties of coal is not correct? তো চাওক বেলেগ বেলেগ ধৰণৰ কোল থাকে কয়লাৰ কথা কোৱা হৈছে আৰু আমাক ইয়াত সুধিছে যে কোনটো কাৰেক্ট নহয় কি ৰিগাৰ্ডিঙত যে আমি কোল যেনেকৈ আমি ক্লাছিফাই কৰোঁ যে আমি কয়লা যদি ভাগ ভাগ কৰিব বিচাৰিছোঁ শ্ৰেণী বিভাজন যদি কৰিব বিচাৰিছোঁ তো আমি কি বেচিছত শ্ৰেণী বিভাজন কৰিছোঁ সেইটো আমাক সুধিছে এনচাৰটো হৈছে অপশ্যন নাম্বাৰ ডি এইটো কাৰেক্ট নহয় তাৰমানে এইকেইটা কাৰেক্ট হয় যেনেকৈ ধৰি লওক ইয়াত আছে এন্থ্ৰেচাইট ইজ দ্য হাইয়েষ্ট কোৱালিটি হাৰ্ড কোল হাইয়েষ্ট চবতকৈ ভাল কোৱালিটি কোল বেৰিড ডিপ এণ্ড ছাবজেক্টেড টু ইনক্ৰিজ টেম্পাৰেচাৰ ইজ বাইটমিনাছ কোল তো বেলেগ বেলেগ ধৰণৰ কেনেকুৱা ধৰণৰ কোল থাকিব পাৰে সেইটো আমাক কৈছে
যেনেকৈ ধৰি লওক lignite is a low grade brown coal which is soft and high moisture content. So lignite তো লিগনাইট এনেকুৱা এটা টাইপৰ কোল হয়, এনেকুৱা টাইপৰ কয়লা যিটো হৈছে আমাৰ কি বুলি ক'ব পাৰোঁ, তাত মইশ্চাৰ বেছি পৰিমাণে থাকে, এইটো ছফ্ট হয়, হয়নে? যেনেকৈ ধৰি লওক তাৰ কোৱালিটিটো ল' হ'ব মেইনলি, হয়নে? তো যিটো নহয় মানে যিটোত মানে যিটো আমাৰ অপশ্যন যিটো কাৰেক্ট নহয় সেইটো হৈছে কি মেটালাৰ্জিকেল কোল ইজ হাই গ্ৰেড ইগনাইট কোল লিগনাইট কোল উইচ হেজ এ স্পেচিয়েল ভেলু ফৰ স্মেল্টিং আইৰণ। তো সেইটো নহয় কেলে যিটো আমি কওঁ যে মেটালাৰ্জিকেল কোল বুলি কওঁ ইজ এ একচুৱেলি হাই গ্ৰেড বাইটমিনাছ কোল নট লিগনাইট লিগনাইট টাইপৰ যেনেকুৱা কোল তাৰমানে লিগনাইট কোলবিলাকতো আমি গম পালোঁ যে লৱেষ্ট কোৱালিটি হয়, তাৰমানে এইটো যদি কাৰেক্ট হয় তো এইটোতো নহয়, হয়নে? আৰু যিখিনি মেটালাৰ্জিকেল যিখিনি কোল হয় যিখিনি কয়লা সেইখিনি বহুত হাই গ্ৰেডৰ হয় মানে কয়লাটো, ঠিক আছে? আৰু সেইটো কিহৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ, যেনেকৈ ধৰি লওক ষ্টীল প্ৰডাকশ্যনত ইউজ কৰা হয়, যে ব্লাষ্ট কৰিবলৈ কিবা ফাৰ্নেচেছ ব্লাষ্ট কৰিবলৈ ষ্টীল প্ৰডাকশ্যনত এইটো মেইনলি ইউজ কৰা হয়। তো তাত মানে ইণ্টেন্স বহুত বেছি পৰিমাণৰ হিট থাকে। তো আমি চিম্পল ৱৰ্ডছত ক'ব গ'লে ইমান কমপ্লিকেটেড নকৰোঁ যে কয়লাক বেলেগ বেলেগ টাইপত ভাগ কৰা হৈছে, যেনেকৈ কোল কোনডোখৰ জেগাত কেনেকুৱা ধৰণৰ কয়লা পায় বা কয়লাৰ হাৰ্ডনেছটোৰ ওপৰত বেছ কৰি পেলাই, যেনেকৈ কিছুমান ছফ্ট হ'ব পাৰে, কিছুমানৰ কোৱালিটি বেছি হ'ব পাৰে, কিছুমান হাৰ্ড কোল হ'ব পাৰে, তাৰ ওপৰত বেছ কৰি পেলাই বেলেগ বেলেগ নামাকৰণ দি পেলাই কয়লা ভাগ কৰা হৈছে, বুজি পাইছে? ইয়াত আমাক সুধিছে যেনেকৈ ধৰি লওক পিট কোল হৈছে আমি কেনেকৈ ধৰণে কেৰেক্টাৰাইজ কৰিব পাৰোঁ বাই হেভিং ডেছ কাৰ্বন এণ্ড ডেছ মইশ্চাৰ কণ্টেণ্ট। তো পিট কোলটো একচুৱেলি হয় কি যে ল' কাৰ্বন থাকে তাত আৰু হাই মইশ্চাৰ থাকে। অবভিয়াছলি ল' কাৰ্বন কেলে থাকে যে এইটো যিটো হৈছে পিট কাৰ্বন সেইটো হৈছে আৰ্লিয়েষ্ট ষ্টেজ। তাৰমানে ধৰি লওক কয়লাটো কেনেকৈ বনাই আপোনালোকে হয়তো গম পায়, যিহেতু বহুত কম কম সময়ৰ কাৰণে যদি আছে, কম সময় মানে কি আৰু যে ধৰি লওক ষ্টেজ 1 পাইছে, ষ্টেজ 1 ষ্টেজ 2কে যদি আমি গৈ থাকোঁ এনেকৈ বহুত দিনীয়া পুৰণা যদি কয়লা ওলায় তেতিয়াহ'লেতো ভাল হ'ব, আৰু কম দিনীয়া পুৰণা যদি কয়লা ওলায় সেইটো কম ভাল হ'ব, মানে ভাল নহ'ব, হয়নে? তো সেইটো আৰ্লি ষ্টেজ, বেছি পুৰণা নহয় বস্তুটো। কোল ফৰ্মেশ্যন ফ্ৰম ডিকেইং অৰ্গেনিক মেটাৰ ইন সোৱাম্পছ মানে হৈছে য'ত মইশ্চাৰ বেছিকৈ থাকে, হয়নে? য'ত পানী চানী থাকে ৱেট। তো বিকজ ইট ইজ প'ৰলি কম্প্ৰেছ মানে তাত সিমান অবভিয়াছলি এইবিলাক সোৱাম্পছত যেনেকৈ মই ক'লোঁ তাত যদি মইশ্চাৰ বেছিকৈ আছে, তাত যদি পানী বেছিকৈ আছে তেতিয়াহ'লে সেইটো কম্প্ৰেছ মানে কি যে বেছি ডেন্স নহ'ব বস্তুটো, কম্প্ৰেছ ভালকৈ নহ'ব, মানে কম্প্ৰেছ ভালকৈ নহ'লে চব ফালৰ পৰা হেঁচাটো সি ভালকৈ নাখাব মানে। তো সেইটো কাৰণে তাত বেছি পৰিমাণে মইশ্চাৰ থাকে। যেনেকৈ ধৰি লওক আপোনালোকে যদি কাপোৰ যদি ধুইছে কোনোবাই, কাপোৰ ধুওঁতে চেপিলে, তো আপুনি যিমানকৈ চেপিব, ছাপ'জ আপোনালোকৰ মায়ে কাপোৰ ধুইছে আৰু আপুনি কাপোৰ ধুইছে, তো মায়ে যিমান জোৰ দি পেলাই মানে কাপোৰটো চেপিব, তো তাত মইশ্চাৰ বেছিকৈ থাকিব, আৰু আপুনি বেছি জোৰকৈ দি পেলাই যদি আপুনি একেবাৰে তাত মইশ্চাৰটো কম কৰি দিব পাৰিব জোৰ লগাই পেলাই। তো এইটো হৈছে তাত মায়ে যিটো কাপোৰ ধুব সেইটোত আপোনালোকৰ বেছি পৰিমাণে কি থাকিব, মইশ্চাৰ থাকিব, মইশ্চাৰ কণ্টেণ্ট তাত বেছি হ'ব। তাৰমানে সেইটো কেলে মইশ্চাৰ বেছি থাকিব, কাৰণ প'ৰলি কম্প্ৰেছ, আপুনি যিটো চেপিব সেইটো বেছি পৰিমাণে কম্প্ৰেছ কৰি দিছে আপুনি জোৰ দি পেলাই, বুজি পাইছে কি বুজাব বিচাৰিছোঁ মই? তো সেইটো কাৰণে যিটো পিট কোল হয়, পিট কোলটো হৈছে কি সেইটো আপোনালোকৰ আৰ্লিয়েষ্ট ষ্টেজত আছে, আৰু 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 তাক চেপিবলৈ দৰকাৰ আছে, তাৰমানে সেইটো আৰ্লিয়েষ্ট ষ্টেজৰ কোলে হয়, আৰু তাতকৈ সেইটো নহয় আৰু ভাল, আৰু সেইকাৰণে তাত মইশ্চাৰ বেছি পৰিমাণে আছে, আৰু সেইটো কাৰণে তাত ল' ডেঞ্চিটি থাকে, ল' এনাৰ্জি ডেঞ্চিটি কেলে থাকে, কাৰণ তাত ল' পাৰ্চেণ্টেজ অফ কাৰ্বন থাকে, কাৰ্বনৰ পাৰ্চেণ্টেজ অনলি 40% কাৰ্বন তাত থাকে, সেইটো কাৰণে ল' এনাৰ্জি তাত থাকে। অবভিয়াছলি যিমান পৰিমাণে কাৰ্বন থাকিব সিমানে তাৰ কি হ'ব, মানে কোলটো বেছি ভাল হ'ব আৰু তাত এনাৰ্জি বেছি পৰিমাণে থাকিব। Question number 19. In which of the following environmental processes are nutrients and contaminants carried away by water and move deep into the lower layers of the soil? তো কিছুমান প্ৰচেছ আছে আমাৰ পৰিৱেশত, আমাৰ এনভাইৰমেণ্টত, যিখিনি কি হয় আমি জানো যে নিউট্ৰিয়েণ্ট থাকে, নিউট্ৰিয়েণ্ট হ'ব, আৰু সেই নিউট্ৰিয়েণ্টছখিনি কি হ'ব, পানীয়ে কঢ়িয়াই লৈ যায় আমাৰ মাটিৰ তললৈ। সেই যিটো এনভাইৰমেণ্টেল প্ৰচেছ সেইটো কি বুলি কোৱা হয় সেইটো আমাক সুধিছে। তো সেইটো হৈছে লিচিং। তো লিচিং মেইনলি যেতিয়া পানী বেছি পৰিমাণে থাকিব, যেনেকৈ বহুত বেছি পৰিমাণে বৰষুণ দিছে বা আমি খেতি পথাৰত বহুত বেছি পৰিমাণে পানী যেতিয়া দি দিলোঁ, তেতিয়া যিখিনি নিউট্ৰিয়েণ্টছ থাকে ওপৰতে, যিখিনি থাকে মানে ধৰি লওক এডোখৰ মাটি, তো নিউট্ৰিয়েণ্টছখিনি ইয়াত যদি আছে, নিউট্ৰিয়েণ্ট যদি ইয়াত আছে, এজোপা যেনিবা গছ, তো যদি বেছি পৰিমাণে পানী থাকে সেই নিউট্ৰিয়েণ্টছখিনি লৈ গৈ পেলাই, পানীয়ে লৈ গৈ পেলাই একদম সেই মাটিডোখৰ তল পোৱাইগৈ, আৰু সেইটোকে কি বুলি কোৱা হয়, লিচিং প্ৰচেছ বুলি কোৱা হয়।
ইট কজেছ এগ্ৰিকালচাৰ প্ৰব্লেম অবভিয়াছলি প্ৰব্লেমটো হ'বই যদি গছজোপাই নিউট্ৰিয়েণ্টে নাপায় যদি নিউট্ৰিয়েণ্টখিনি যদি একেবাৰে মাটিৰ তললৈ গুচি যায় তেতিয়াহ'লে সেই গছজোপা ডাঙৰ নহ'ব খেতিটো ভাল নহ'ব সেইকাৰণে এগ্ৰিকালচাৰ প্ৰব্লেম ক্ৰিয়েট কৰে বিকজ এচেঞ্চিয়েল নিউট্ৰিয়েণ্টছ আৰ swept আউট অফ দ্য ৰিচ অফ দ্য প্লেণ্ট ৰুট সেইটোৱে মই কৈছোঁ যে গছৰ শিপাজোপাই যদি ঢুকি পোৱাকৈ যদি নিউট্ৰিয়েণ্টখিনি থাকে তেতিয়াহ'লে সেইখিনি নিউট্ৰিয়েণ্ট কোনে পাব গছজোপাই পাব কিন্তু নিউট্ৰিয়েণ্টখিনি যদি একেবাৰে তল পায়গৈ গছৰ শিপাই যদি ঢুকিয়ে নাপায় তেতিয়াহ'লেতো গছজোপা বা খেতিখিনি কি হ'ব ভাল নহ'ব Next, question number 20. Laterite soil, which is highly acidic and poor for traditional agriculture, develops primarily as a result of. তো আমাক এইটোৱে সুধিছে যে এইটো লেটাৰাইট যিটো চইল হয় লেটাৰাইট যিটো চইল সেইটো কেনেকৈ সৃষ্টি হয় সেইটো আমাক সুধিছে তো তাৰ আনচাৰটো হৈছে লিচিং যেনেকৈ মই অলপ আগত আপোনালোকক কৈছোঁ যে লিচিং লেটাৰাইট soils from a tropical regions with high temperatures and heavy altering seasonal rainfall. তো অবভিয়াছলি লিচিং প্ৰচেছটো কিয় হয় অলপ আগত মই কৈছিলোঁ যে বেছি পৰিমাণে যদি বৰষুণ দিয়ে বা আমি যদি বেছি পৰিমাণে যদি তাত পানী খেতি পথাৰত যদি দি দিছোঁ ইৰিগেশ্যন যদি বেছি হয় তো তেতিয়াহ'লে সেই লিচিং প্ৰচেছটো হ'ব পাৰে আৰু সেইটো হোৱাৰ পিছত সেইটো হোৱাৰ ফলত যিহেতু মানে ইণ্টেন্স ৰেইন হৈছে সেইটো কাৰণে কি হৈছে আমাৰ চইলখিনি কি হ'ব ছফ্ট হৈ যায় বা ফাৰ্টাইল নহয় তাত খেতি পথাৰত যদিও ভাল নহয় সেইটোতো কৈছোৱেই লিভিং বিহাইণ্ড এ হাৰ্ড ৰাষ্টি ক্ৰাষ্ট ৰিচ ইন আইৰণ এণ্ড এলুমিনিয়াম অক্সাইড তো সেইখিনিকে কি বুলি কোৱা হয় লেটাৰেট চইল বুলি কোৱা হয় অ'কে নেক্সট হোৱাট ইজ দ্য স্পেচিফিক জিঅ'লজিকেল টাৰ্ম ফৰ এ এইখিনি ইমান মানে আপোনালোকে ইমান কনফিউজ হ'ব নালাগে তো বেলেগ বেলেগ ধৰণৰ চইল আছে যেতিয়া আমি ডিটেইলছত পঢ়িম তেতিয়া গম পাব জাষ্ট এটা আইডিয়া ৰাখক যে য়েছ এইটো বস্তুকে এইটো বুলি কোৱা হয় সেইটো বস্তু মনত থ'লে হ'ল What is the specific geological term for a type of highly porous, homogeneous soil composed almost entirely of wind-blown silt and dust? তো আপোনালোকে জানে বতাহে নিজৰ লগত কি নিব চিল্ট নিব বা ধূলি নিব মানে ডাষ্ট নিব সেইখিনি নি পেলাইতো অকল বতাহতেতো নাথাকে এটা ক'ৰবাত গৈ পেলাই কি হ'ব জমা হ'ব হয়নে সেইটো জমা হোৱাৰ পিছত কি হ'ব এটা চইলৰ সৃষ্টি হয় সেই মানে চইলটো কি বুলি কোৱা হয় সেইটো হৈছে লুৱেছ বুলি কোৱা হয় লুৱেছ হৈছে কি যে এটা য়েল'ইছ ব্ৰাউন টাইপৰ যেনেকৈ আপুনি ইয়াত দেখিবলৈ পাইছে পিকচাৰখনত হয়নে এটা ছেডিমেণ্ট এইটো কিহৰ পৰা মেইনলি এইটো কিহৰ পৰা ফৰ্ম হয় উইণ্ড বতাহৰ ফলত এইটো ফৰ্ম হয় ফৰ্ম কেনেকৈ হয় যে বতাহে কি লৈ আহে কিছুমান ডাষ্ট হৈ আহে কিছুমান পাৰ্টিকল উৰুৱাই পেলাই লৈ আহে আৰু তাত জমা কৰে বহুত একেদিনাই হোৱা বস্তু নহয় এইবিলাক থাউজেণ্ডছ অফ ইয়েৰ্ছ হয়নে তো সেইটো হোৱাৰ ফলত কি হয় এই লুৱেছটো কি হয় ফৰ্ম হয় নেক্সট ইন হুইচ চইল কনজাৰ্ভেশ্যন মেথড বেলেগ বেলেগ ধৰণৰ আছে হয়নে কোনটো ধৰণৰ মেথডত আৰু ডিফাৰেণ্ট ক্ৰপছ গ্ৰ'ন বেলেগ বেলেগ ক্ৰপছ আমি গ্ৰ' কৰোঁ যে বেলেগ বেলেগ লাইনত যে এইটো লাইনতো আমি বেলেগ শস্য ৰুলোঁ এইটো লাইনতো বেলেগ শস্য এইটো লাইনত বেলেগ এইটো লাইনত বেলেগ তো প্ৰত্যেকটো লাইনতে বেলেগ বেলেগ শস্য আমি ৰুওঁ কিয় ৰুওঁ এট ডিফাৰেণ্ট টাইমছ টু প্ৰটেক্ট চইল তো যাতে বৰষুণৰ পানী সেইখিনি ধুই নিব নোৱাৰে সেইকাৰণে আমি বেলেগ বেলেগ ধৰণৰ শস্য প্ৰত্যেকটো লাইনতে বেলেগ বেলেগ শস্য আমি ৰুওঁ তো সেইটো টাইমৰ কনজাৰ্ভেশ্যনক কি বুলি কোৱা হয় সেইটো হৈছে কি ইণ্টাৰ ক্ৰপিং বুলি কোৱা হয় ইণ্টাৰ ক্ৰপিং মানে হৈছে যে বেলেগ বেলেগ ধৰণৰ যেনেকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট আপোনালোকে শুনিছে ইণ্টাৰ ষ্টেট আপোনালোকে শুনিছে তো ইণ্টাৰ ক্ৰপিং বেলেগ বেলেগ শস্য ইয়াত ৰোৱা হয় ইণ্টাৰ ক্ৰপিং মেক্সিমাইজেছ তো ইণ্টাৰ ক্ৰপিং কৰিলে লাভটো কি হ'ব যেনেকৈ মই কৈছোঁ যে আমি চইলটো যিটো চইল আছে সেইটো আমি বহুত ভালকৈ বা মেক্সিমাম তাৰ পটেঞ্চিয়েলত আমি ইউজ কৰিব পাৰোঁ আৰু যাতে যিটো যেনেকৈ আমি যদি বেলেগ বেলেগ শস্য যদি ৰুইছোঁ তেতিয়াহ'লে প্ৰত্যেকটো শস্যৰে যিটো ৰুট ষ্ট্ৰাকচাৰ যে মানে সিহঁতৰ শিপাৰ যিটো ষ্ট্ৰাকচাৰ সেইটো বেলেগ বেলেগ হ'ব যাৰ ফলত কি হ'ব মানে বৰষুণৰ পানী সেইটো ইজিলি উটুৱাই লৈ যাব নোৱাৰিব সেইটো কাৰণে এইটো কি হৈছে এটা চইল কনজাৰ্ভেশ্যন আমি যাতে সেই চইল কনজাৰ্ভ কৰিব পাৰোঁ সংৰক্ষণ কৰিব পাৰোঁ এইটো এটা মেথড অ'কে ইন কোষ্টেল এণ্ড ড্ৰাই ৰিজিয়নছ কোষ্টেল আৰু ড্ৰাই ৰিজিয়নত কি হয় যে rows of trees are planted to check the wind movement বা protect the top soil যে টপ চইলটো যেনেকৈ ইয়াত চইল কনজাৰ্ভেশ্যন পাইছোঁ ইয়াতো আমি কি হয় ডাঙৰ ডাঙৰ গছ ৰুই দিয়া হয় হয়নে তো গছ ৰুই দিয়া হয় যাতে আমি উইণ্ড মুভমেণ্টটো চেক কৰিব পাৰোঁ আৰু যিটো চইল থাকে সেইটো আমি ৰক্ষা কৰিব পাৰোঁ হয়নে যাতে অবভিয়াছলি গছ ৰুই দিলে ইয়াত কি হ'ব এজ এ বেৰিয়াৰ হিচাপে কাম কৰিব এইফালৰ পৰা যদি বতাহ আহিছে তো বতাহজাক এনেকৈ ৰৈ যাব হয়নে তো সেইটো কি বুলি কোৱা হয় অবভিয়াছলি সেইটো এজ এ বেল্ট যিহেতু ই যে বেল্ট হিচাপে কাম কৰিছে সেইটো শ্বেল্টাৰ বেল্ট সেইকাৰণে শ্বেল্টাৰ বেল্ট বুলি কোৱা হয় বা উইণ্ড ব্ৰেক মানে কি উইণ্ড মানে বতাহ আৰু ব্ৰেক মানে কি তাক ৰখাই দিয়া তো মেইনলি ৰখাবলৈ এইটো ইউজ কৰা হয় significantly reduce wind velocity wind যিটো বতাহৰ যিটো velocity বহুত কম কৰি দিয়া হয় preventing the topsoil from being blown away যেনেকৈ ইয়াত আমি পাইছিলোঁ যে
যদি ইয়াত বতাহে যদি উৰুৱাই লৈ যায় মানে এইখিনি বস্তু লৈ চলি থাকে যদি বতাহে যদি উৰুৱাই লৈ যাব যাতে নোৱাৰে তাৰ কাৰণে এইবিলাক বস্তু প্ৰিভেন্ট কৰা হয় Question number 24. Which of the following statements is incorrect? মই ৰাখিব ইনকাৰেক্ট কৈছে যেতিয়া আপোনালোকে কুৱেশ্যন চল্ভ কৰে কাৰেক্ট নে ইনকাৰেক্ট এইটো চাই ল'ব বা নট নে হেৰি কৈছে ৰিগাৰ্ডিং দ্য কেৰেক্টাৰিষ্টিক্স অফ লেটাৰেট চইল লেটাৰেট চইলৰ কথা অলপ আগত আমি পাইছিলোঁ এই আনচাৰটো হৈছে অপশ্যন নম্বৰ বি এইটো ইনকাৰেক্ট হয় বাকীখিনি কাৰেক্ট হয় যেনেকৈ ৰেড লিটাৰেট চইলছ আৰ সুইটেবল ফৰ ক্ৰপছ লাইক কেচিউ নাট এইখিনি মই ৰাখিব কোনটো চইল কিহৰ কাৰণে ভাল হয়নে যেনেকৈ কটন খেতি ক'ত বেছি পৰিমাণে হয় হয়নে This soil is very useful for growing tea and coffee. ইয়াত tea and coffee বেছি পৰিমাণে হয় It develops in area with high temperature and heavy rainfall. Heavy rainfall য'তে হয় তাতে এইটো হয় laterite soil. They are generally rich in humus. তো এইটো কথা ভুল হয় তো ইনকাৰেক্ট কৈছে তো কুৱেশ্যন নম্বৰ মানে অপশ্যন নম্বৰ বি টো আমাৰ কাৰেক্ট হ'ব তো laterite soils highly deficient in organic matter তাত organic matter যিটো আমি হিউমাছ বুলি কওঁ সেই বস্তুটো বহুত বেছি কম পৰিমাণে থাকে নাইট্ৰজেন ফছফেট ডিউ টু চিভিয়াৰ তাত বহুত বেছি পৰিমাণে চিভিয়াৰ লিচিং হয় লিচিং মানে কি অলপত কৈ আছিলোঁ যে তাৰ মিনাৰেলছখিনি কি হৈছে মাটিৰ তললৈ গুচি যায় এণ্ড হাই বেক্টেৰিয়েল এক্টিভিটি ইন হট ক্লাইমেটছ তো সেইটো কাৰণে কি হয় তাত কি হয় অৰ্গেনিক মেটাৰ অৰ্থাৎ হিউমাছৰ যিটো পৰিমাণটো বহুত কম হাইলি ডেফিচিয়েণ্ট তাত নাথাকে নেক্সট Which of the following physical processes is not a stage in the biological decomposition of organic matter? তলৰ কোনটো প্ৰচেছ আমাক সুধিছে যে তলৰ কোনটো ফিজিকেল প্ৰচেছ নট এ ষ্টেজ ইন দ্য বায়'লজিকেল ডিকম্পজিশ্যন বায়'লজিকেল মেইনলি অৰ্গেনিক মেটাৰ কৈছে তো অৰ্গেনিক কোনটো নোহোৱা কোনটো আছে ইয়াত অবভিয়াছলি ছইল ইৰোজন বা এইখিনিতো অৰ্গেনিকেই হয় কাৰণ লিচিং হয় সি মিনাৰেলছ তাত লৈ যাব ডিকম্পজিশ্যনৰ লগত হয় সেইটো প্ৰচেছ হয়নে হিউমিফিকেশ্যন ডিকম্পজিশ্যন হ'ব কেটাবলিজম ডিকম্পজিশ্যন হ'ব কিন্তু ছইল ইৰোশ্যনত কি হ'ব ছইল ইৰোশ্যন কেনেকৈ হয় যে পানীৰ থ্ৰুৱেদি হয় যে নৈয়ে কৰিব পাৰে বা পানী বা উইণ্ডে কৰিব পাৰে যেনেকৈ অলপ আগত আমি পাইছোঁ ছইল কনজাৰ্ভেশ্যন কৰিবলৈ আমি ওখ ওখ গছ লগাইছোঁ মানে বেলেগ বেলেগ অল্টাৰনেট ৰ'জত আমি কি কৰিছোঁ বেলেগ বেলেগ শস্য লগাইছোঁ যাতে আমি ছইল কনজাৰ্ভেশ্যন কৰিব পাৰোঁ তাৰমানে বতাহেও কৰে আৰু পানীও কৰিব ছইল ইৰোশ্যন তো সেইটো এটা অৰ্গেনিক প্ৰচেছ নহয় তো ছইল ইৰোশ্যন ইজ এ ফিজিকেল ডিনাণ্ডেশ্যন যেনেকৈ মই আপোনালোকক কৈছোঁ কিন্তু য'ত মানে বায়'লজিকেল ব্ৰেকডাউনৰ কোনো কথা নাই কিন্তু যেনেকৈ 5 চাইণ্টিফিক ষ্টেপ আছে অৰ্গেনিক ডিকম্পজিশ্যনত যেনেকৈ ধৰি লওক ফ্ৰেগমেণ্টেশ্যন লিচিং হৈ গ'ল কেটাবলিজম হিউমিফিকেশ্যনছ বা মিনাৰেলাইজেশ্যন এইখিনি হৈছে অৰ্গেনিক ৰিলেটেড এটা প্ৰচেছ কিন্তু ছইল ইৰোজনটো কমপ্লিটলি এটা ফিজিকেল ডিনাণ্ডেশ্যন হয় ফিজিকেল এটা ফিনমেনা নেক্সট What do geologists call the maximum weight a soil can withstand before severe structural damage or subsidence occurs? তো ইয়াত আমাক কৈছে যে মেক্সিমাম কেপাচিটিৰ কথা সুধিছে এইটো হৈছে বিয়েৰিং কেপাচিটি মেইনলি হৈছে কি ধৰি লওক কিছুমান মেইনলি চিভিল ইঞ্জিনিয়াৰিং এণ্ড ছইল মেকানিক্সত এইটো ৱৰ্ড ইউজ কৰা হয় তো এইটো হৈছে কি যে ডিটাৰমাইনিং কোনোবা এডোখৰ জেগা কোনোবা এডোখৰ মাটি কিমান তাৰ কেপাচিটি কিমান আছে যেনেকৈ ফাউণ্ডেশ্যনছ বনাবলৈ বিল্ডিং বনাবলৈ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাবলৈ তাত কেপাচিটি কিমান আছে সেইটো মানে বুজাবলৈ এই বিয়েৰিং কেপাচিটি ৱৰ্ডটো ইউজ কৰা হয় ফাউণ্ড ইন দ্য কাশ্মীৰ ভেলী এইটো আমি ক্লাছ 1তে আমি ডিছকাছ কৰিছিলোঁ যে কাশ্মীৰ ভেলীত এটা বেলেগ টাইপৰ কি পোৱা যায় ফ্লেট টেবুল টপ টাইপৰ এটা কি পোৱা যায় গ্লেচিয়েল ক্লে পোৱা যায় তাত কি হয় মেইনলি তাত বহুত বেছি পৰিমাণে কি কৰিবলৈ ভাল হয় চেফ্ৰনৰ খেতি তাত বহুত বেছি ভাল হয় এইটো কাশ্মীৰত পোৱা যায় তো সেইটো কি বুলি কোৱা হয় কাৰিৱাছ বুলি কোৱা হয় আমি ক্লাছ 1তো এইটো ডিছকাছ কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোৱে চাগে এইটো আছিলে যেনেকৈ মই ক'লোঁ যে হাই কোৱালিটি চেফ্ৰন বা জাফ্ৰন তাত কি কৰা হয় খেতি কৰা হয় Next, in which atmospheric phenomenon do winds move outward from a high pressure central area circulating clockwise in the northern hemisphere and anti-clockwise in the southern hemisphere? So, northern hemisphere and southern hemisphere. Okay. So, ধৰি লৈছো এটা চেণ্টাৰৰ পৰা যদি কোনোবা এটা চেণ্টাৰৰ পৰা যদি ইয়াত আমাৰ কি হৈছে উইণ্ড বতাহ যদি কি হৈছে ক্লকৱাইজ ঘূৰিছে আৰু ক্লকৱাইজ ক'ত ঘূৰে বুলি কৈছে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত আৰু এণ্টি ক্লকৱাইজ তাৰমানে কি এনেকৈ ঘূৰিব এণ্টি ক্লকৱাইজ ক'ত ঘূৰে বুলি কৈছে চাউথত মানে এইটো হৈছে নৰ্থত এইটো হৈছে চাউথত নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আৰু চাউদাৰ্ণ হেমিস্ফিয়াৰ তো সেইটো ফিনমিনানক কি বুলি কোৱা হয় তো সেইটো আনচাৰটো হৈছে এণ্টি চাইক্লোন অপশ্যন নম্বৰ চি এণ্টি চাইক্লোন য'ত কি হৈছে যে উইথ কাম ক্লিয়াৰ এণ্ড ৱেডাৰ দ্য উইণ্ড ডিৰেকশ্যন ইজ ডিটেক্টেড by the Coriolis force pushing outward. তো ইয়াত মেইন যিটো ইয়াত ফিচাৰ্ছ আছে সেইটোৱে হৈছে কি যে নৰ্দাৰ্ণ হেমিস্ফিয়াৰত এণ্টি ক্লকৱাইজ আৰু চাউথত কি হ'ব এইটো ক্লকৱাইজ সেইটো কথা ইয়াত কোৱা হৈছে অ'কে নেক্সট
The atmospheric layer closest to the Earth's surface, where almost all weather phenomena occur, is known as the. তো এনেকুৱা আমি এইটো মই আপোনালোকক বুজাই থৈছিলোঁ যে লেয়াৰ্ছ অফ দ্য আৰ্থ এটমস্ফিয়াৰ বুলি মই আপোনালোকক বুজাইছিলোঁ এটা কমপ্লিট এটা ভিডিঅ' এটাই আছে যেনেকৈ ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে প্ৰথমে আমি কি পাওঁ ট্ৰপ'স্ফিয়াৰ য'ত আপোনালোকৰ প্লেইন হট এয়াৰ বেলুন গোটেইখিনি বস্তু ইয়াত হয় 0 to 12 to 18 কিলোমিটাৰ্ছৰ এইটো থাকে তাৰপিছত ষ্ট্ৰেটস্ফিয়াৰ আহিব তাৰপিছত মিজোস্ফিয়াৰ আহিব তাৰপিছত থাৰ্মোস্ফিয়াৰ আহিব তাৰপিছত আপোনালোকে এক্সোস্ফিয়াৰ মানে য'ত ছেটেলাইট থাকিব স্পেচশ্বিপ থাকিব তো কথাটো হ'ল কি যে আমাৰ আৰ্থৰ কোনটো ছাৰ্ফেচত বা কোনটো স্ফিয়াৰত বা কোনটো ষ্টেজত আমি কি পাওঁ যে যিমানখিনি বতৰৰ লগত সংগঠিত যিমানখিনি ফিনমিনা আছে সেইখিনি সংঘটিত হয় তো আনচাৰটো হৈছে ট্ৰপ'স্ফিয়াৰতে যিমানখিনি আছে গোটেইখিনি ইয়াত হয় তো ট্ৰপ'স্ফিয়াৰ বিষয়ে ট্ৰপ'স্ফিয়াৰ হৈছে চবতকৈ লৱেষ্ট চবতকৈ তলত আমাৰ আছে চবতকৈ আমি পাওঁ লৱেষ্ট এটমস্ফেৰিক লেয়াৰ যিটোত কণ্টেইনিং ৰাফলি 75% অফ দ্য এটমস্ফেৰিক টোটেল মাছ গোটেই গোটেই 75% ক'ত থাকে ইয়াতে থাকে ঠিক আছে য'ত 99% অফ ৱাটাৰ ভেপৰ থাকে আৰু এৰ'চলছ থাকে নেক্সট বাকীখিনি ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব which of the following ocean currents is geographically classified as a cold current কোনটো যেনেকৈ অ'চিয়ান কাৰেণ্ট বেলেগ বেলেগ থাকে আমি ভালকৈ এদিন ডিছকাছ কৰিম অ'চিয়ান কাৰেণ্ট একচুৱেলি কি হয় গোটেইখিনি প্ৰচেছ কিন্তু অ'চিয়ান কাৰেণ্ট এটা স্পেচিফিক যিখিনি হৈছে আমাক সুধিছে কোল্ড কাৰেণ্ট বুলি আমি যাক কওঁ সেইটো একচুৱেলি কি হয় আমাক সুধিছে ইয়াৰ আনচাৰটো হৈছে সেইটো হৈছে লেব্ৰাডৰ কাৰেণ্ট আপোনালোকে ইয়াত পিকচাৰখনত দেখিবলৈ পাইছে মই দেখাই দিছোঁ তো এইটো হৈছে লেব্ৰাডৰ কাৰেণ্ট এইটো আছে নৰ্থ এটলাণ্টিক অ'চিয়ানত এইফালে গতি কৰিছে ঠিক আছে এইটো মই ইয়াত মাৰ্ক কৰি দিছোঁ নৰ্থ লেব্ৰাডৰ কাৰেণ্ট চ' লেব্ৰাডৰ কাৰেণ্ট ইজ এ কোল্ড কাৰেণ্ট হয় আৰু নৰ্থ এটলাণ্টিক অ'চিয়ানত ফ্ল'য়িং চাউথৰ ফালে মানে এইফালে চাউথ তো চাউথৰ ফালে কি কৰিছে ফ্ল' কৰিছে তো এইকেইটা আছিলে আমাৰ আজিৰ 30টা কুৱেশ্যন জাষ্ট মই এটা আপোনালোকে অবভিয়াছলি গোটেইখিনি কনচেপ্ট ইয়াতে ক্লিয়াৰ হোৱাটো সম্ভৱ নহয় কাৰণ তাৰ কাৰণে আমি থিয়ৰী ক্লাছত যাব লাগিব তো যিমানখিনি আমি ইয়াত ডিছকাছ কৰিবলৈ চেষ্টা কৰিছোঁ আই হোপ আপোনালোকে ভালদৰে বুজি পাইছে যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ